নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল আজি এটা বহুত ভাল খবৰ আহিছে চ' আপোনালোকে নিশ্চয় ইতিমধ্যে গমেই পাইছা চ' কি ভাল খবৰ কাৰণ মোৰ ডিউটিৰ কাৰণে মই ভিডিঅ'টো দিব পৰা নাই চ' দুখিত ফ্ৰেণ্ডসকল চ' এতিয়া মেইন কথা ক'বলৈ গ'লে আমাৰ যিখিনি আমি যোৱাকালি যিটো ভিডিঅ' বনাইছোঁ চ' আপোনালোকে নিশ্চয় ফ'ল' কৰিছোঁ বা ৰাতিপুৱা আমি এটা ভিডিঅ' আপলোড কৰিছোঁ যে এটা বৈঠক হৈছিল আৰু সেই বৈঠকত মানে যিবিলাক বিভিন্ন খালী পদ আছিল সেই খালী পদ পূৰণ কৰাৰ সিদ্ধান্ত লৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে চ' ঠিক আজি মানে আমাৰ যিখিনি মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ ফেচবুক যিখিনি পেজ আছিল সেই ফেচবুক পেজত ভালদৰে উল্লেখ কৰা হৈছে আৰু কি লিখিছে আমি ভালদৰে আমি আপোনালোকক দেখুৱাম আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কি কৈছে চ' সম্পূৰ্ণ ডিটেইলছ আমি আপোনালোকক এইটো ভিডিঅ'ত জনাই দিম তো ফ্ৰেণ্ডসকল মেইনলি কথা ক'বলৈ গ'লে আমাৰ অসম আৰক্ষীত 3 অক্টোবৰৰ পৰা ফিজিকেল টেষ্ট আৰম্ভ হ'ব চ' গতিকে আপোনালোকে নিশ্চয় তো ফ্ৰেণ্ডসকল মানে আপোনালোকে নিশ্চয় ভাবিছিলা যে মানে কি কয় আগষ্টৰ আমাৰ এডমিটখন ওলাই দিব বা 20 পৰা বা 25 তাৰিখৰ ভিতৰত আমাৰ আগষ্ট মাহত অসম আৰক্ষীৰ এডমিটটো দিয়া হ'ব কিন্তু নিদিয়া হ'ল কিন্তু এডিআৰ যিখিনি মানে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ ক'ব পাৰোঁ এডিআৰ ৰিক্ৰুটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 চ' সেইখিনি ৰিটেন এক্সাম মানে আগতীয়াকৈ হ'ব আৰু সেইখিনি হ'ব APSCৰ দৰে মানে APSCৰ দৰে আপোনালোকৰ এক্সামখিনি পতা হ'ব চ' লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ কি কৈছে আমি আপোনালোকক শুনাই দিছোঁ আৰু যিখিনি পেজত কি লিখিছে সেই পেজখিনি আমি আপোনালোকক দেখুৱাই আছোঁ তো ফ্ৰেণ্ডসকল তাৰ লগতে আৰু এটা ভাল খবৰ যিসকলে মানে নতুনকৈ ভেকেঞ্চি কেতিয়া ওলাব চ' বহুতে ফ্ৰেণ্ডে কৈ আছে চ' তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ নতুনকৈ প্ৰায় 50,000 পদ মুকলি হ'ব আৰু সেই পদবোৰত অতি সোনকালে নিযুক্তি দিয়া হ'ব অৰ্থাৎ আপোনালোকৰ মানে যিটো অহা বছৰ সেই অহা বছৰত প্ৰায় 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব তো ফ্ৰেণ্ডসকল ইয়াত চাওক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময় ঘোষণা কৰিছে চ' APSC ইয়াত চাওক APSC মানে আহিটো অনুষ্ঠিত হ'ব ADRৰ পৰীক্ষা আৰু সেই পৰীক্ষা হ'ব 3টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা প্ৰশাসনিক হ'ব আৰু মূল আৰু সাক্ষাৎকাৰৰ পূৰ্বে অনুষ্ঠিত হ'ব অৰ্থাৎ যিখিনি আমাৰ সাক্ষাৎকাৰ অৰ্থাৎ ভাইবা মানে লিখিত পৰীক্ষা আৰু ভাইবাটো অনুষ্ঠিত কৰা হ'ব 3টা পৰ্যায়ত আৰু ADRৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব এইখিনি যিখিনি হৈছে আমাৰ মানে ইয়াত 3টা পৰ্যায়ত দিয়া হৈছে 15 তাৰিখ 22 তাৰিখ আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ'ব ADR পৰীক্ষা আৰু যিখিনি আমাৰ ADRৰ চতুৰ্থ বৰ্গৰ মানে এইটো আমাৰ গ্ৰেড 3 লেভেলৰ আৰু যিখিনি চতুৰ্থ বৰ্গৰ পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব 20 পৰা 27 অক্টোবৰত চ' ফ্ৰেণ্ডসকল নেক্সট হৈছে আমাৰ যিখিনি অসম আৰক্ষীৰ পৰীক্ষা চ' বহুতে মানে এই অসম আৰক্ষী কৰি মানে জীৱনটো বৰবাদ কৰিলে চ' কাৰণ তেওঁলোকে মানে এতিয়া ফিজিকেলৰ কাৰণে বহুত ট্ৰাই কৰি আছে এতিয়া বানপানী হৈ গৈছে চ' ফ্ৰেণ্ডসকল আপোনালোকে কেনেকৈ ৰানিং কৰিব চ' গতিকে সময় নাই আৰু যিহেতুকে সময় একদম পাব্লিছিট কৰি দিলে যে 3 অক্টোবৰত অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা হ'ব গতিকে আপোনালোকে যিখিনি গাঁৱলীয়া ৰাস্তাই হওক বা আপোনালোকৰ ৰোডেই হওক চ' যদি আপোনালোকৰ মানে গ্ৰাউণ্ডবিলাকত পানী হৈছে তেনেহ'লে আপোনালোকে ব্লেক চিষ্টা লওক চ' গতিকে 3 অক্টোবৰত অসম আৰক্ষীৰ শাৰীৰিক যিখিনি ফিজিকেল টেষ্ট হ'ব চ' আৰু সেই টোটাল পোষ্টৰ মানে অৰ্থাৎ 6,438টা যিখিনি আমাৰ অসম আৰক্ষীত ভেকেঞ্চি আছিল সেইখিনি পূৰণৰ লক্ষ্য অসম চৰকাৰৰ গতিকে 3 অক্টোবৰত আৰম্ভ হ'ব আৰু যিখিনি তৃতীয় বৰ্গত মানে আপোনালোকৰ 7,500টা পদত চাকৰিত হ'ব নিযুক্তি আৰু চতুৰ্থ বৰ্গত প্ৰায় 4,500টা পদত হ'ব নিযুক্তি গতিকে আৰু এটা মানে আমি যিটো ৰাতিপুৱা যিটো ভিডিঅ' দিছিলোঁ চ' কৈছিলোঁ নহয় যে শিক্ষা বিভাগত নিযুক্তি আছে চ' গণিত বিষয়ৰ বাবে বিদ্যালয়ত সহকীয়া নিযুক্তি দিয়া হ'ব অৰ্থাৎ গণিত মাষ্টৰৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব চ' ফ্ৰেণ্ডসকল এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কি ক'লে চ' মন্তব্যটো শুনি লওক সাহায্য অভিযানৰ লগে লগে চৰকাৰখনৰ আন কামবিলাকো যাতে সমান্তৰালভাৱে চলাই ৰাখিব পাৰোঁ তাৰ বাবে আজি মই নিযুক্তি সম্পৰ্কীয় কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছিলোঁ য'তেই মই যাওঁ তাতে আমাৰ আৰক্ষীত আবেদন কৰা ল'ৰা ছোৱালীসকলে মোক সুধি থাকে যে দাদা মামা পুলিচৰ ফিজিকেল ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব আমি অসম পুলিচত 6,434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সিদ্ধান্ত ল'লোঁ যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব আমাৰ খেলপথাৰসমূহ মুকলি হ'ব আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট ৰিটেন আৰু ভাইবা
তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6,434টা পদ ভৰ্তি কৰিব পাৰোঁ, এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰোঁ আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰোঁ। বিভিন্ন স্থানত গ'লে ছাত্ৰ ছাত্ৰীসকলে ADREৰ পৰীক্ষাসমূহ কেতিয়াও অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। ADREৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ ADRE বুলি কওঁ, ADREৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষাত 15, 22 আৰু 29